নমস্কাৰ আজি ভিডিঅ'টোত এইমছ বিএছচি পেৰামেডিকেল বা বিএছচি মেডিকেল টেকন'লজি এণ্ট্ৰেন্স এক্সামটোৰ বিষয়ে আলোচনা কৰিম। এইমছ বিএছচি নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটোৰ দৰে এই এক্সামটোৰো বেছিক ৰেজিষ্ট্ৰেশ্যন 8/4/2025 ৰ পৰা 7/5/2025 লৈ হ'ব আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন 17/4/2025 ৰ পৰা 15/5/2025 লৈ হ'ব আৰু এক্সামৰ ডেট হৈছে 1 জুন। এক্সামটোৰ এলিজিবিলিটি এনেধৰণৰ মিনিমাম এজ 17 ইয়াৰ্ছ হ'ব লাগিব আৰু জেনেৰেল OBC EWSৰ বাবে 12 PCBE বা PCMEত 50% হ'ব লাগিব আৰু SC ST PWDৰ বাবে PCBE বা PCMEত 45% হ'ব লাগিব। এই বিএছচি পেৰামেডিকেল এক্সামটো PCB আৰু PCM থকা ছাত্ৰ ছাত্ৰী সকলোৱে দিব পাৰিবা। এক্সামটোৰ চিলেবাছ এনেধৰণৰ ফিজিক্স 30 মাৰ্কছ, কেমেষ্ট্ৰি 30 মাৰ্কছ আৰু বায়'লজি আৰু মেথছত 30 মাৰ্কছ। বায়'লজি বা মেথছ দুইটাৰ ভিতৰত এটা ছাবজেক্ট দিব পাৰিবা তোমালোকে। এক্সামটোৰ টোটেল মাৰ্কছ হৈছে 90 মাৰ্কছ আৰু টোটেল টাইম হৈছে 90 মিনিট আৰু নিগেটিভ মাৰ্কিং থাকিব আৰু এক্সামটোৰ মিডিয়াম হৈছে ইংলিছ আৰু হিন্দী। এই এক্সামটো পাছ কৰিলে তোমালোকে এইমছত এইবোৰ কোৰ্চ কৰিব পাৰিবা: বেচিলৰ অফ মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি, BSc ইন মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি, বেচিলৰ অফ অপ্ট'মেট্ৰি, BMLT, BOT, BSc ৰেডিঅ'থেৰাপি টেকন'লজি, BSc পাৰফিউজন টেকন'লজি, OT এণ্ড এনেস্থেচিয়লজি, BSc ইন কাৰ্ডিয়েক টেকন'লজি, BSc মেডিকেল ডায়ালিচিছ থেৰাপি টেকন'লজি, BSc ইন ইউৰ'লজি টেকন'লজি, BSc ইন স্লিপ টেকন'লজি, BSc ইন স্পীচ এণ্ড অডিঅ'লজি, BSc ইন ইমাৰ্জেঞ্চি মেডিচিন টেকনিচিয়ান, BSc ইন ৰেছপিৰেটৰী থেৰাপি। এইবোৰ কোৰ্চত তোমালোকে এণ্ট্ৰেন্স এক্সামটো পাছ কৰিলে এডমিশ্যন ল'ব পাৰিবা। আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।